Sir? আৰু চান্সেছ তোমালোকৰ ভোটৰ বাঢ়ি যাব আমি মানে ইলেকশ্যনৰ আগতে আশা কৰি আৰু মানে অন্য কোনো কাৰণ নাই আমাৰ বেক ইন ভেৰিফিকেশ্যনটোৱে বহুত সময় খায় আৰু এই নিয়জ চাৰ্টিফিকেটখিনিয়ে আমাক বহুত সময় খায় এখন লিষ্ট ওলাই যোৱাৰ লগে লগে সেইখনৰ ভেৰিফিকেশ্যন তো আপোনালোকে নিশ্চয় শুনিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু ছাৰৰ মুখেৰে যি ৪৫০০ পদৰ যি ভেৰিফিকেশ্যন এই ভেৰিফিকেশ্যন হয়তো ডিসেম্বৰ মাহৰ শেষৰ ফালে হ'ব পাৰে বা ডিসেম্বৰ মাহতে হ'ব পাৰে কিয়নো আমি ছাৰৰ কথাতে আমি গম পালো যে ছাৰে কৈ আছে পৰোক্ষভাৱে যে হয়তো ইলেকশ্যনৰ আগতে হ'ব পাৰে যি ৪৫০০ পদৰ যি এলপি আৰু ইউপি পদৰ যিটো প্ৰক্ৰিয়া ফাইনেলাইজ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো হয়তো ইলেকশ্যনৰ আগতে হ'ব পাৰে তো তাৰ লগতে ছাৰে এইটো কথাও কিন্তু কৈ আছে যে যেহেতু আপোনালোকে ইমান দিনে ধৈৰ্য ধৰি আছে গতিকে আপোনালোকৰ কিছুমান ক্যান্ডিডেটৰ হয়তো অলপ মাৰ্কসৰ বাবে হয়তো যদি এতিয়াই আমি লিষ্টখন বা যি ভেৰিফিকেশ্যন বা আমি যদি ৪৫০০ৰ যি কামটো আমি হাতত লওঁ তেতিয়াহ'লে কিন্তু হয়তো কিছুমান ক্যান্ডিডেটে এই চাকৰিৰ পৰা বঞ্চিত হ'ব পাৰে কিয়নো যি DWG ৫৫৫০টা পদৰ যি ফাইনেল মেৰিট লিষ্ট কিন্তু এতিয়াও উলিয়াই দিয়া হোৱা নাই গতিকে ইয়াৰ ফলত কি হ'ব যি সকল ক্যান্ডিডেটে ৪৫০০তো এপ্লাই কৰিছে আৰু এতিয়াও কিন্তু ৫৫৫০টা পদৰ যি ফাইনেল মেৰিট লিষ্ট এটোও কিন্তু এতিয়াও উলিয়াই দিয়া নাই গতিকে ইয়াৰ ফলত ওভাৰলেপিং হ'ব আৰু বহুতো ক্যান্ডিডেটই কি কৰিব পোৱা চাকৰিটোৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ব পাৰে এই কাৰণে এবাৰ এটা শিক্ষা বিভাগৰ পৰা এটা বহুত এটা ভাল এটো পদক্ষেপ লৈছে তো আমি ধৈৰ্য ধৰিব লাগিব কিয়নো আমাৰ চাকৰিটো কনফাৰ্ম হ'ব লাগে ৩-৪ মাহত যদি অলপ আমি ধৈৰ্য ধৰিখিনি আমি চাকৰিটো পাওঁ তেতিয়াহ'লে হেতুই আমাৰ বাবে কাম্য ভাল হ'ব তো গতিকে আপোনালোকে একো টেনশন নকৰিব আপোনালোকৰ হয়তো যেনেকৈ আপোনালোকে ৰিকুৱেষ্ট কৰি আছে এনেকৈ ৰিকুৱেষ্ট কৰিলে হয়তো নিৰ্বাচনৰ আগতেই আপোনালোকে এই যিটো চাকৰি এই চাকৰিটো আপোনালোকে পাই যাব পাৰে গতিকে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰি যাব লাগিব তো মোৰ ফালৰ পৰা এইখিনিয়ে ক'লো থ্যাংক ইউ ফৰ ওয়াচিং